Hello friends, welcome back to my channel Sojit Poultry. More channel to another video আপোনালোকক স্বাগতম জনাইছো আৰু আজি নতুন এটা টপিক লৈ আকৌ আজি আহিছো মই আৰু ভিডিওটো শেষলৈকে চাব তেতিয়াহে গোটেই কথাখিনি আপোনালোকে বুজিব পাৰিব আৰু আজি মই টপিকটো লৈ আহিছো এজন ফাৰ্মাৰ ওপৰত আৰু এখন ফাৰ্মৰ ৰিজাল্টৰ ওপৰত আৰু ফাৰ্মৰ ৰিজাল্ট আৰু এইবিলাক মানে কেনেকুৱা মই তাকে আজি দেখাম তো আপোনালোকে চাই থাকিব ভিডিওটো শেষলৈকে তো বলক তেতিয়া আমি আজি ভিডিওটো আৰম্ভ কৰোঁ আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে মোক মই মোৰ ডিসপ্লেত মানে স্ক্ৰিনত দেখাইছো জিচিখন তো জিচিখন হ'লে মানেহে ভালদৰে আপোনালোকে বুজি পাব আৰু মই দেখাইছো বাৰু এখন দেখিবলৈ পাইছে এখন জিচি হয় এখন আপোনাৰ বাৰমতি এগ্ৰো লিমিটেডৰ জিচি কোম্পানী আৰু মই প্ৰথমে প্ৰাইচ দেখাইছো এনে কিমান টকা পাইছে এই বেষ্টত 25050 টকা 56 পইচা পাইছে না এটা বেষ্টত আৰু তাৰ পিছত দেখাইছো মই বাৰ্ডছটো কিমান দিছিলে এতিয়া দেখিছে আপোনালোকে সিক হাউস 900 পিস মানে 900 পোৱালি মানুহজনৰ ফাৰ্মাৰজনৰ ফাৰ্মত মানে পোৱালি দিয়া হৈছিল আৰু মৰ্টেলিটি দেখিছে 143 পিস আৰু পাৰ বাৰ্ড মানে গৈছিল প্ৰায় 757 পিস আৰু পাৰ কেজিটো দেখিছে শৰ্ট নাই আৰু এক্সেস বাৰ্ড মানে থাকি যোৱা বাৰ্ড নাই আৰু ফিড কনজাম্পশন দেখিছে 28 কুইন্টাল আৰু প্লে ৰিটাৰ্ণ ফিড টাপা মিনেজ আহিব 39 মানে 39 ডেজত প্ৰায় এভাৰেজ দিছে 2 কেজি 360 গ্ৰাম এফচিআৰ দেখিছে প্ৰায় 60 তলত আছে আৰু চেফচিআৰ 1.50 আৰু এনেকে কৰি প্ৰায় এইবিলাক হেই গৈ টোটাল কস্টিং 1,40,698 টকা হৈছিলেগে আৰু দেখিছে ইয়াত ৰেড ইনসেন্টিভটো 5,797 টকা দিয়া হৈছে আৰু প্ৰডাকশন কস্টিং পাৰ কেজি 78.88 78 টকাকে দিয়া হৈছে 88 পইচা আৰু ইয়া দেখিবলৈ পাইছে আপোনালোকে প্ৰায় 900 পোৱালিত কি দৰে মানে 25,050 টকা মানে 25,000 ধৰিলো আৰু 900 পোৱালিত 25,000 টকা এই ফাৰ্মাৰজনে পাইছে আৰু পিছত এতিয়া কথা পাতিম মই জাস্ট এখন দেখাবৰ কাৰণে আপোনালোকক হেই কৰিলো আৰু পিছৰখিনি তো বলক তেতিয়া আমি আগবাঢ়ো আৰু ফ্ৰেন্ডছ ইমান পৰে দেখিলে আপোনালোকে মানে জিচিখন জাস্ট দেখাবৰ কাৰণে হেই কৰিলো মই ফাৰ্মাৰজনৰ লগত মানে হেই কৰা নাই এতিয়ালৈকে জাস্ট মই কথা কেইটামানৰ কাৰণেহে এই ভিডিওটো বনালো আৰু জিচিখন মই দাদাজনৰ পৰা মানে হেই কৰিছিলো এইটো কাৰণে মানে জিচিখন মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো আৰু মানে দেখাবৰ কাৰণে এটোৱে আৰু ফাৰ্মখন মানে একচুয়ালি ক'ব গ'লে সৰু ফাৰ্ম হয় যেটো 900 কেপাসিটি পোৱালি দিছে 900 পোৱালি দিছে আৰু 900 হক বা 1000-1200 হক যদি মানে ফাৰ্স্ট যদি ৰিজাল্ট দিবৰ কাৰণে আপোনালোকে দিব লাগিব পোৱালিবিলাকক সময় খুব প্ৰয়োজন হ'ব যদি পোৱালি লয় যদি সময় দিব নোৱাৰে তেতিয়া ব্ৰইলাৰ তাৰ মানে কোনো হেৰি নাই পুহি আপোনাৰ যে ব্ৰইলাৰ পুহি লাভ হ'ব বা কিবা হেৰি হ'ব তো তেতিয়া আপোনালোকে এটো ভুল হ'ব কাৰণ ব্ৰইলাৰক সময়টো দিব লাগিব আৰু সময়টোৱে বহুত মানে হেৰি ফাৰ্ম বিলাকৰ ক্ষেত্ৰত আৰু নেক্সট আহিব আপোনাৰ যিবিলাক মানে ফাৰ্মৰ মেনেজমেন্ট নেক্সট আপোনাৰ যেনেকে ধৰি লওক ফলিয়া আপোনাৰ ভুচিবিলাক ৰেকিং কৰিব লাগে মাজে মাজে সাফা কৰিব লাগে ঠিক তেনেধৰণৰ সমস্যাবোৰ হৈ থাকে আৰু হেবিলাকৰ কাৰণে মানে মেনেজমেন্টটো কৰিব লাগে আৰু থাৰ্ডত আহিব এফালে মেডিসিন আৰু মেনেজমেন্টৰ লগত এটো থাকি গল যদি মানে আপোনাৰ কি হয় ফাৰ্মত এতিয়া ধৰি লওক মোৰ ফাৰ্মত মানে পোৱালিবিলাক দেখিছে যেটো মানে গ্যাপ আছে এটা পাৰ বাচ্চাত মানে গ্যাপটো কিমান থাকিব লাগে আৰু হে গ্যাপটো যদি হিচাপত নিদিয়ে তো তেতিয়া মানে পোৱালিবিলাকৰ ওয়েটটো কমি আহিব বা ফিডা যদি কমকে লাগি থাকে ঠিক তেনেধৰণৰ মেনেজমেন্ট বিলাকৰ হেৰি হ'ব এটো কাৰণে মেনেজমেন্টটো খুবেই প্ৰয়োজন আৰু থাৰ্ডত কলো মেডিসিনটো আপোনালোকে
হিচাপত দিব, মানে এচিডে হওক বা টেবলেট হওক যিকোনো এটা পৰিমাণতহে দিব লাগে বুলি মানে প্ৰায় হেৰিত কৈ থাকে। তো সেইটো কাৰণে মেডিচিনটো হিচাপত দিব লাগে। আৰু কণ্টিনিউ পানীত যেনেকৈ ভিটামিন হওক বা কিবা বেলেগ মেডিচিন লগাব নালাগে মোৰ মতে। আৰু তেনেকুৱা ধৰণৰ মানে কিছুমান হেৰি থাকে ফাৰ্ম কৰাৰ আগত বা পোৱালি থাকোঁতে মেনেজমেণ্ট আৰু মেডিচিন আৰু সময়, এই তিনিটা বস্তু ফাৰ্মাৰসকলক খুবেই প্ৰয়োজনীয় মানে বস্তু। ব্ৰইলাৰক সময় দিব লাগিব, ব্ৰইলাৰক মেডিচিন দিব লাগিব, ব্ৰইলাৰক মেনেজমেণ্টো কৰি থাকিব লাগিব। ঠিক তেনেকুৱা ধৰণৰ হেৰি থাকিলে অলপমান প্ৰব্লেমৰ মাজতো মানে ইণ্টাৰফেচ হৈ যায় মানুহবিলাক যদি মানে ফাৰ্মত থাকিবলগীয়া হয়। ঠিক তেনেকুৱাতে মানে কিছুমান প্ৰব্লেম আহি যায়, ঘৰুৱা প্ৰব্লেম লাগিব নোৱাৰে, ৰিজাল্টটো বেয়া হৈ যায় তেনেকুৱা ক্ষেত্ৰতো। আৰু হয় বাৰু, আমাৰো হৈ গৈছে বাৰু। আৰু ক'ব গ'লে ৰিজাল্টটো মানে কি হয়, যদি মানে প্ৰথমকেইদিন যদি বহুত ভালদৰে হেৰি কৰা হয় মেনেজমেণ্টবিলাক, তো যদি শেষৰ কেইদিন যদি ভাল নহয়, ঠিক তেনেকুৱা প্ৰব্লেমত মানে পোৱালিবিলাকৰ বহুত ধৰণৰ মানে বেমাৰ আজাৰ হেৰি হোৱাৰ মানে সম্ভাৱনা আহিয়ে থাকে। আৰু যদি শেষৰ কেইদিন যদি ভালদৰে সিহঁতক মানে চোৱা নহয়, তেতিয়া মানে আপোনাৰ ৰিজাল্টটো প্ৰায় বেয়া হ'ব মই ভাবোঁ। কাৰণ যদি মানে আপোনাৰ যিবিলাক ভুচি থাকে, ভুচিবিলাকত যদি আপোনাৰ গেছ আহি যায়, এমনিয়া গেছ সৃষ্টি হয় বিশেষকৈ প্ৰায় মানে শেষৰ ভাগত। আৰু সেইবিলাক যদি ৰেকিং নকৰে বা সেইবিলাক চাফা নকৰে, তেতিয়াহ'লে আপোনাৰ সেই গোন্ধ আৰু গেছৰ কাৰণে আপোনাৰ পোৱালিৰ ৱেটটো কমি যাব, দানা খাব এৰি দিব। আৰু তেনেকুৱা ধৰণৰ যদি হেৰি হয়, ৱেটটো আপোনাৰ লছ হৈ আপোনাৰ ৰিজাল্টটো বেয়া হোৱাৰ চান্স আহি যায়। আৰু সেইটো কৰিবৰ বাবে আপোনাক পোৱালিবিলাকৰ লগত সময়ৰ প্ৰয়োজন হ'ব। আপোনালোকে সেইটো কাৰণে সময়টো খুবেই প্ৰয়োজন। আপোনালোকে ব্ৰইলাৰবিলাকক সময় দিয়ক, আপোনাৰ ৰিজাল্ট নিশ্চয় ভাল হ'ব। আৰু মেডিচিনৰ কথা ক'লোৱে মই, মেডিচিন আৰু বিশেষকৈ আৰু মেনেজমেণ্টবিলাক আপোনালোকে ভালদৰে কৰি থাকক, আপোনালোকৰ ৰিজাল্টটো নিশ্চয় ভাল হ'ব। এজন দেখিছে ফাৰ্মাৰ মই দেখালোঁ যিহেতু আপোনালোকক আগতীয়াকৈ। আৰু এজন ফাৰ্মাৰো তেনেকুৱা ধৰণে আপোনাৰ যেনেকৈ ধৰি লওক 900 হওক বা 2000 হওক পোৱালি, যদি আপোনালোকে যদি মেনেজমেণ্ট কৰিব নোৱাৰে, সময় দিব নোৱাৰে, মেডিচিন যদি সময়ত খুৱাব নোৱাৰে, তেতিয়া আপোনাৰ ৰিজাল্ট ক'ৰ পৰা ভাল হ'ব। ঠিক তেনেকুৱা ধৰণে এজন ফাৰ্মাৰে নিজে কৰি দেখুৱাইছে 900 পোৱালিত প্ৰায় 25,000 টকা লৈ। আৰু দেখিছে এইটো কোম্পানী বুলিলেও একো কথা নাই, কোনোবা এখন কোম্পানীত ধৰি লওক 80 টকা 90 টকা কষ্টিং দিলেও যদি মানে দানাৰ যদি 4-5 টকা যদি বাঢ়ি থাকে, ঠিক আমি সেইবিলাক হিচাপ নকৰোঁ বাৰু যিহেতু। আৰু পোৱালি লোৱাৰ আগত যিহেতু মানে হেৰি কৰিব লাগে, এইবিলাকত কিমান টকা দিছে, কিমান টকা মানে আমাক দিব, ঠিক তেনেকুৱা ধৰণৰ হিচাপবিলাক আমি কৰা নহয় বাৰু। আৰু কোম্পানীনো কি আৰু, কোম্পানী যদি আপোনালোকে ৰিজাল্ট দিব পাৰে, তেতিয়া আপোনালোকে নিশ্চয় পইচা পাব, আপোনালোকৰ লোকচানৰ ঘৰত নাহে। ৰিজাল্ট বুলিয়ে নহয়, যদি আপোনালোকে ফাৰ্মত যদি হিচাপত যদি পোৱালি যিমান দিছে সিমান দিব পাৰে, ৱেট যদি আনিব পাৰে, তেতিয়া আপোনাৰ কোনো লোকচান নহয়। আপোনালোকে নিজৰ জীৱনটো ব্ৰইলাৰ ফাৰ্ম কৰি বা আপোনালোকৰ ঘৰতে হওক বা বেলেগৰ হওক, তেতিয়া আপোনাৰ ৰিজাল্টটো দিব পাৰিলে আপোনাৰ নিজৰ যদি হেৰি হয়, নিজৰে লাভালাভ হ'ব বুলি মই ভাবোঁ। আৰু ভিডিঅ'টো আজি সেইটোৱে আছিলে। হ'লে মই দেখুৱালোঁ আজি ব্ৰইলাৰ ফাৰ্ম যদি কৰিব পাৰে, তেতিয়া মানে কেনেকুৱা ধৰণৰ হেৰি কৰিব লাগে, ফাৰ্মাৰজনৰ ওপৰতে মই বিশেষকৈ ক'লোঁ। মানে সময়, মেডিচিন আৰু মেনেজমেণ্ট, এই তিনিটাৰ কাৰণে আপোনালোকে চাব। তো আজি ভিডিঅ'টো ইমান আছিলে। হ'লে ধন্যবাদ।